শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন বিজনীৰ বৰলাও গাঁৱৰ ডেফাংগ্ৰী পথাৰত উদুলি-মুদুলি পৰিৱেশ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হয় অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰায় 4 কোটি টকাৰ ব্যয় সাপেক্ষে আয়োজন কৰা এই অধিৱেশনত অংশগ্ৰহণ কৰিছে নেপাল জাপান বাংলাদেশৰ প্ৰতিনিধিয়ে অধিৱেশনৰ প্ৰদৰ্শনস্থলীত বহু জনগোষ্ঠীয় পৰিয়ালৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি স্বৰূপ এটাই সুন্দৰ বাসগৃহ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আমাক তাৰ কিছু পৰিৱেশ দেখাব জয়ন্ত দেৱনাথে হয় বড়ো সাহিত্য সভাৰ 65তম কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱস্থিত ঠেংফাংক্ৰী পথাৰত আজি এক উখাল-মাখাল পৰিৱেশ বিৰাজ কৰিছে ৰাতিপুৱাৰ ভাগত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী তাৰ পৰ্যায়ক্ৰমে ইয়াতে স্মৃতি তৰ্পণ বা অন্যান্য অনুষ্ঠান হৈ যোৱাৰ পিছত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে বড়ো সাহিত্য সভাত যিসকল স্বেচ্ছাসেৱীসকলে তেওঁলোকৰ যি কুচকাৱাজৰ অভিবাদন ইতিমধ্যে তেওঁলোকে প্ৰদান কৰি আছে অভিবাদন গ্ৰহণ কৰি আছে বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰজ নাৰ্জাৰীদেৱে আৰু এই মুহূৰ্তত দেখিবলৈ খুব সুন্দৰ এক সুশৃংখলভাৱে যিসকল স্বেচ্ছাসেৱী বা স্বেচ্ছাসেৱক আছে তেওঁলোকে বড়োসকলৰ যি পৰম্পৰাগত তেওঁলোকে জাতীয় দখনা আৰু গামোচা পিন্ধি তেওঁলোকে সুন্দৰ এক যি সামৰিক কুচকাৱাজ তেওঁলোকে পৰিৱেশন কৰি আছে আৰু এই কাৰ্যসূচীৰ পিছতে দেখিবলৈ পোৱা যাব যে যিসমূহ অন্যান্য যিসমূহ কাৰ্যসূচী অনুষ্ঠিত হ'ব আমাৰ সতীৰ্থ কেমেৰা পাৰ্চন মনোজ শৰ্মাই দেখুৱাই আছে এই দৃশ্য যে আজি ৰাতিপুৱাৰে ভাগৰে পৰা বিভিন্ন অনুষ্ঠান হৈ গৈছে কিন্তু অভ্যৰ্থনা সমিতিৰ কিছু খেলি মেলিৰ কাৰণে ইয়াতে যি ইণ্টাৰনেট সেৱা যথেষ্ট দুৰ্বল হোৱাৰ কাৰণে ৰাতিপুৱাৰ পৰা একচুৱেলি ইয়াত যিসকল সংবাদ মাধ্যম বা সাধাৰণ ৰাইজ আছে তেওঁলোকে কোনো ধৰণৰ বা বাতৰি কিন্তু পৰিৱেশন কৰিবলৈ সক্ষম হোৱা নাই কাৰণ ইণ্টাৰনেট দুৰ্বল হোৱাৰ কাৰণে প্ৰভাৱিত হৈছে এই যি ইয়াতে প্ৰদৰ্শনস্থলীয়ে হওক বা গ্ৰন্থমেলাতে হওক যে সামাজিক মাধ্যম তেওঁলোকৰ যি ডিজিটেল লেনদেন ইণ্টাৰনেট দুৰ্বল ইণ্টাৰনেট সেৱাৰ কাৰণে বন্ধ হৈ পৰিছে মুঠৰ ওপৰত ক'ব লাগিব যে ৰাতিপুৱাৰ পৰা সুন্দৰভাৱে অনুষ্ঠানসমূহ ইতিমধ্যে অনুষ্ঠিত হৈ গৈ আছে এটাৰ পিছত এটা অনুষ্ঠান কিন্তু দুৰ্ভাগ্যজনক কথা যে অতিকৈ দুৰ্বল ইণ্টাৰনেট সেৱাৰ কাৰণে এই অনুষ্ঠানসমূহ যি প্ৰচাৰ প্ৰসাৰ যিদৰে আচলতে হ'ব লাগিছিল সেই প্ৰচাৰ প্ৰসাৰ কিন্তু হোৱা পৰিলক্ষিত হোৱা নাই আৰু কিছু সময় আগতে দেখিবলৈ পোৱা গৈছিল যে BTAD তথা অসমৰ বিভিন্ন জিলা বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য বা চুবুৰীয়া দেশ নেপাল ভূটানৰ পৰা যিসকল প্ৰতিনিধিসকল ইয়াতে উপস্থিত হৈছে এই প্ৰতিনিধিসকলৰ উপস্থিতিত ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে আৰু ইয়াৰ পিছত অন্যান্য যিসমূহ তেওঁলোকৰ কাৰ্যক্ৰমণিকা আছে কাৰ্যনিৰ্বাহসমূহ ইয়াৰ পিছত লাহে লাহে অনুষ্ঠিত হৈ থাকিব ইয়াতে কিন্তু দেখিবলৈ হৈছে জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ